তো হেল্ল' বন্ধুসকল, বৰ্তমান আজি হ'ল সৰস্বতী মাৰ পূজা আৰু যিহেতু পূজাৰ কাৰণে সকলো মানুহ ওলাই আহিছে। মই ৰাস্তাত ৰখি আছিলোঁ, ইমান মানুহ চালোঁ, চাই কিনে ভাবিলোঁ আৰু ইমান মানুহ ক'ৰ পৰা আহি আছে। তাৰ পৰা খবৰ ল'লোঁ, খবৰ লোৱাৰ পিছত চালোঁ ইহঁতে খিচিৰি খাই আহি আছে। তাৰ মানে গম পালোঁ যে তাত খিচিৰি বনাই আছে, আৰু যিহেতু খিচিৰি মোৰ ফেভাৰেট বস্তু হয় আৰু খিচিৰি বনোৱা খবৰটো পাই আৰু মানে মই ৰখিব নোৱাৰিলোঁ আৰু তাতে খিচিৰি খাবলৈ ওলালোঁ। আৰু যিহেতু কিয় আমি আগতে খিচিৰি খাবলৈ ইয়াৰ পৰা নগাঁওলৈকে গৈছোঁ, আমি চাইকেল মাৰি। তাত খিচিৰি খুৱাব বুলি কীৰ্তনত বুলি গম পালে আমি তাতে যাওঁ। গতিকে আমি দুজন ওলাইছোঁ আৰু এয়া আমাৰ দীপুদা হয়, দীপুদা আৰু মই দুজন আমি ওলালোঁ আৰু খিচিৰি খাবলৈ ৰাওনা দিলোঁ। অকণমান দূৰ আছে, বেছি দূৰ নহয় আৰু অলপ দূৰ আছে। তথাপি যাওঁ বুলি ভাবিছোঁ যেতিয়া, খাম বুলি ভাবিছোঁ যেতিয়া যাবই লাগিব, খাবই লাগিব। তাৰপিছত অলপ খোজকাঢ়ি গৈ হ'লে আমি খামেই খিচিৰি আজি। আৰু এয়া সৰু সৰু পোৱালিবিলাক আহি আছে, ইমান ধুনীয়া লাগিছে। সৰু সৰু পোৱালিবিলাক শাৰী পিন্ধি আহিছে। এয়া আমি স্কুলৰ গেটত সোমালোঁ। প্ৰথমতে চাইকেলে খুন্দিয়াই দিছিলে আমাক, যিহেতু বাচিলোঁ যেনে তেনে আৰু। তাৰপৰা গৈ অলপ চাওঁ আমাৰ যিটো সৰস্বতী মাৰ পূজাৰ যিটো পেণ্ডেল আছে, মণ্ডপ আছে, তাতে চাই আহোঁ, এটা সেৱা এটা কৰি আহোঁ। যিহেতু স্কুল জিন্দগী খতম হ'ল, তথাপিও আৰু সৰস্বতী মা বুলি খিচিৰি খাব আহিছোঁ যেতিয়া, মাক সেৱা এটা কৰি যাওঁ। সেইকাৰণে আহিলোঁ আৰু ওচৰলৈ। আৰু যথেষ্ট সংখ্যক মানুহ বহিছে খিচিৰি খাবলৈ। জয় মা সৰস্বতী মা। এতিয়া আমি সেৱা কৰি ওলালোঁ। দীপুদা আগতে কৰিলে, মই পিছত আলোঁ। এতিয়া গৈ আছোঁ। আৰু এয়া মানুহ যথেষ্ট সংখ্যক মানুহে খাই গ'ল আৰু অলপ আছে। তথাপি এতিয়া আমি পাওঁ নে নাপাওঁ নাজানো, আৰু গৈ ওচৰত গ'লে গম পাম। নাই, তাৰমানে আছে, জেগাটো খালী হোৱা নাই। তাৰপিছতে আমি খাবলৈ বহিম এতিয়া। ইয়াতো অলপ ৰাইজ বহিয়ে আছে, এইকেইজনে খাই আছে, বাকী কেইজন নোখোৱা মানুহ বহি আছে। তাৰে ওচৰতে গৈ চাওঁ কোন কোন আছে। এয়া আমাৰ চিনাকি হয়, এয়া আমাৰ ঋতুদা হয়, আৰু এইজন আমাৰ এজন দাদা হয়, এইজন হ'ল বাবুদা। আৰু বাকী সিহঁতেও খোৱা নাই যেন লাগিছে। হয়, নাই খোৱা, সুধিলোঁ, নাই খোৱা। আমি একেলগতে বহি খাওঁ আৰু তাতে খাবলৈ এতিয়া বহিলোঁ। সেয়া আগৰ খোৱা কোনোবা আচাৰ অলপ থৈ গ'ল, তাকে আচাৰখিনি চালোঁ আৰু ভালেই লাগিল। আচাৰখিনি কোনোবা খাই থৈ গুচি গ'ল। তাৰপিছত এইটো মুচিবলৈ আহিব আৰু মুচি দিব কোনোবাই। আৰু এয়া আমাৰ বাবুদা হয়, খাবলৈ বহিছে, এতিয়ালৈকে দিয়া নাই, দিব। আমিও বহি আছোঁ আৰু দিলেহে খাম, নিদিলে ক'ৰ পৰা খাম আৰু নহয় ৰাইজ। তাৰপৰা দেখাত গ'ল যে আহি আছে আৰু যোগাৰ। তাৰপিছত যি গম পালোঁ, খোৱাটো আমাৰ কলপাতত দিছে, ইমান মজা লাগিল। বহুত দিন পিছত কলপাতত খিচিৰি খালোঁ। যিহেতু আগত আছিল এইটো, আজিকালি নাই, কিন্তু আমি বহুত দিন পিছত কলপাতত খিচিৰি খাই বঢ়িয়া লাগি গ'ল। একদম ফ্ৰেছ বস্তুত খালোঁ আৰু খিচিৰিটো। আৰু খিচিৰিটো ইমান টেষ্টি হ'ল, খাই মজা লাগি গ'ল। যিয়ে ইয়াতে ৰাখিলোঁ আৰু মই খাই লওঁ, ভিডিঅ' বনাই থাকিলে খোৱাটো নহ'ব, যিহেতু মোৰ ফেভাৰেট বস্তু হয়।